আচলতে আজি এটা বিশেষ দিন আমাৰ কাৰণে টেঙাখাটবাসী ৰাইজৰ কাৰণে প্ৰাৰম্ভিকতে মই সাংবাদিক বন্ধুসকলক আন্তৰিক শ্ৰদ্ধাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কথাটো হ'ল কি আজি বিগত আজি ১.৫ মাহ পৰ্যন্ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিয়া ৰামথু কলিতাৰ এফাল জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা চিৰ বিদায় মাগিলে। গতিকে তেখেতৰ স্মৃতি ৰক্ষা কৰিবৰ কাৰণে টেঙাখাটৰ কেইগৰাকীমান শিক্ষা সংস্কৃতি আৰু সাহিত্যৰ লগত জড়িত থকা ব্যক্তি তেওঁলোকে জুবিন গাৰ্গ প্ৰতিমূৰ্তি নিৰ্মাণ আৰু স্মৃতি ৰক্ষা সমিতি নামেৰে নামকৰণ কৰি এখন শক্তিশালী সমিতি গঠন কৰা হয় যাতে জুবিন গাৰ্গৰ সেই আদৰ্শসমূহ চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে এখন শক্তিশালী সমিতি গঠন কৰা হয়। এই শক্তিশালী সমিতিখনে নিশ্চিতভাৱে অনাগত সময়ত জুবিন গাৰ্গৰ যি গীত জুবিন গাৰ্গৰ যি আদৰ্শ সেই আদৰ্শবিলাক সজীৱ কৰি ৰখাৰ যিখিনি মানসিকতাৰে আগবাঢ়িছে গতিকে সেই সন্ধিক্ষণতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় আৰু এই ৰাজহুৱা সভাতেই শিক্ষা সংস্কৃতি আৰু সাহিত্যৰ লগত জড়িত থকা কেইগৰাকীমান বিশিষ্ট ব্যক্তি সমাজ সংগঠকক লৈ এখন শক্তিশালী যিখন নেকি জুবিন গাৰ্গ প্ৰতিমূৰ্তি নিৰ্মাণ আৰু স্মৃতি ৰক্ষা সমিতিখন গঠন কৰা হয়। আৰু এই স্মৃতি ৰক্ষা সমিতিখনৰ মুখ্য পদ বিশেষকৈ সভাপতিৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰা হয় আজি ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে। তেখেত হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰণৱ ফুকন ডাঙৰীয়া আৰু তেখেতক লৈ পেলাই তেখেত প্ৰণৱ ফুকন ডাঙৰীয়া তেখেতক সভাপতি হিচাপে আজি ৰাজহুৱাভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাইজে আৰু তেখেতক সভাপতি হিচাপে নিৰ্বাচন কৰিছে বা মনোনীত কৰিছে। তাৰ পিছতে আমাৰ এই সমিতিখনৰ কাৰ্যকৰী সভাপতি হিচাপে ৰাজহুৱাভাৱে প্ৰস্তাৱ কৰিছে বিশ্বজিৎ সোণোৱাল আৰু ইক্ষিত সোণোৱাল দুইজন তেখেতসকলে কাৰ্যকৰী সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰিব। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি এই গোটেই সমিতিখনক বা জুবিন গাৰ্গৰ যি স্মৃতি ৰক্ষা সমিতিখন সঠিক পথেৰে লৈ যোৱাৰ দিশ দৰ্শক হিচাপে আৰু প্ৰতিটো ক্ষেত্ৰতে যাক নেকি সম্পাদন কৰিবৰ কাৰণে আগবাঢ়ি যাব সেইজনে হ'ল সকলোৰে মৰমৰ উদীয়মান তেখেত এখন শিক্ষানুষ্ঠানৰো মুৰব্বী তেখেত বিভিন্ন শিক্ষাৰ লগত জড়িত সংস্কৃতিৰ লগত জড়িত সংস্কৃতিবান লোক তেখেত হ'ল পলাশজ্যোতি শৰ্মা। গতিকে পলাশজ্যোতি শৰ্মাক মই চিনাকি কৰাই দিছোঁ এই চেগতে। গতিকে এনেকুৱা এখন শক্তিশালী সমিতিৰ জৰিয়তে আৰু কেইজনমান টেঙাখাটৰ বিভিন্ন বিগত সময়ত তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাই হওক বা বিভিন্ন সাংস্কৃতিক সংগঠনতে জড়িত থকা কিছুমান প্ৰাক্তন ছাত্ৰ নেতা আছে তেওঁলোকৰ বিশেষকৈ য়ং ব্ৰিগেডছক লৈ পেলাই জুবিন গাৰ্গৰে সমিতিখন গঠন কৰা হৈছে। গতিকে এই সমিতিখনে নিশ্চিতভাৱে আমি টেঙাখাটবাসী ৰাইজে গৌৰৱ কৰিব পাৰোঁ যে এখন ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে আৰু সবলভাৱে এখন বৃহৎ জনসাধাৰণৰ উপস্থিতিত এখন শক্তিশালী সমিতি গঠন কৰা হৈছে। নিশ্চিতভাৱে এই সমিতিখনে অনাগত সময়ত খুব সুন্দৰভাৱে আগবঢ়াই লৈ যাব। আৰু মুখ্য সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে ইতিমধ্যে মই কৈছোঁৱেই যে পলাশজ্যোতি শৰ্মা তেখেত হ'ল মুখ্য সম্পাদক আৰু সম্পাদক আছে আৰু বিভিন্ন ধৰণৰ পদবী তেওঁলোকে অনাগত পিছত তেওঁলোকে সম্প্ৰসাৰণ কৰিব সমিতিখন। গতিকে এইটোৱেই আজি মূল বিষয় আছিলে টেঙাখাটৰ কাৰণে। যিহেতু এই অনুষ্ঠানটোত প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই স্থানীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া তেখেতে এটা প্ৰস্তাৱ আগবঢ়াইছিলে টেঙাখাটবাসী ৰাইজৰ আগত। গতিকে তেখেতক এই সমিতিখনে সৰ্বসন্মতিক্ৰমে ৰাজহুৱাভাৱে তেখেতক মুখ্য উপদেষ্টাৰ দায়িত্বটো তেখেতক দিয়া হৈছে। যিহেতু তেখেতৰ দিহা পৰামৰ্শ অনুসৰিয়ে এই যিটো নেকি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ আৰু স্মৃতি ৰক্ষা সমিতিখনৰ যি নিৰ্মাণ কাৰ্যসূচী ল'ব সেই নিৰ্মাণ কাৰ্যসূচীত তেখেতে মুখ্য দায়িত্ব পালন কৰিব আৰু তেখেতৰ দিহা পৰামৰ্শ অনুসৰিয়ে এই প্ৰতিমূৰ্তিটো সংস্থাপিত হ'ব ইয়াত। গতিকে তেখেতক মুখ্য উপদেষ্টা হিচাপে তেখেতক অন্তৰ্ভুক্ত কৰা হৈছে।